দৰ্শক, আজি মোৰ চেনেল চৌষষ্ঠি কলাৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈ মই এখনি পুতলাৰ নাট লৈ আহিছোঁ। এই পুতলা নাট বা পুতলাৰ নাচ চৌষষ্ঠি কলাৰ ভিতৰত পৰা এবিধ কলা। আজি আমি পুতলাৰ নাচ আপোনালোকক দেখুৱাব পৰা নাই যদিও পুতলাৰ নাট এখন আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আহকচোন আমি নাটখন সকলোৱে একেলগে উপভোগ কৰোঁ। ধন্যবাদ। নমস্কাৰ। আজি আপোনালোকৰ আগলৈ এখন পুতলা নাট আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। নাটখনিৰ নাম আইৰ নীতি শিক্ষা। চুন্নু আৰু তাৰ মাক আনন্দেৰেই বসবাস কৰি আছিলে। মকৰ সংক্ৰান্তিৰ দিনাখন চুন্নুৰ মাকে বহুত ধৰণৰ পিঠা আৰু বহুত ধৰণৰ লাড়ু বনাইছিল। তিল পিঠা, নাৰিকল পিঠা, বুন্দিয়া লাড়ু, তিলৰ লাড়ু, নাৰিকল লাড়ু এইবোৰ বনাইছিল আৰু চুন্নুকো দিলে এইবোৰ খাবলৈ। অলপ অলপ সি খালে। বা বহুত টেষ্টি হৈছে দেই মা, এই আটাইবোৰেই বহুত সোৱাদ হৈছে। খুব ভাল বনাইছা তুমি দেই। হয় নেকি? হ'ব দিয়া, আৰু খাবা, কালিও খাবা, লাগিলে অলপ অলপ খাবা দেই। মা, মোৰ পেট বিষাইছে মা। কি হ'ল চুন্নু? তোমাৰ কি হ'ল? পেট বিষাইছে নেকি? ৰ'বা মই পাকঘৰৰ পৰা অলপ কাঢ়া লৈ আহোঁ। ৰ'বা, তুমি খালে ভাল পাবা। মাকে পাকঘৰত গৈ দেখিলে, লাড়ু পিঠা চব শেষ হৈ আছে দেখোন। লাড়ুও নাই, পিঠাও নাই, টেমাকেইটা একেবাৰে খালী। চুন্নুৱে চাগে এই লাড়ু পিঠাবোৰ বেছিকৈ খাই দিলে, সেইকাৰণে তাৰ চাগে পেটটো বেয়া হৈছে। চুন্নু, তুমি হ'বলা লাড়ু পিঠা গোটেইবোৰ খাই দিলা। তুমি মোক তেতিয়া কেলে কোৱা নাই? মা, মই খাই দিলোঁ, মোৰ মন গৈছিলে। মই তোমাক মিছাকৈ ক'লোঁ, মোক ক্ষমা কৰি দিবা। মোৰ সেইকাৰণেই চাগে পেটটো বেয়া হ'ল। বাৰু হ'ব দিয়া, যি হ'ল আৰু। কিন্তু আৰু কেতিয়াও এনেকৈ বেছিকৈ পিঠা লাড়ু এইবিলাক নাখাবা। সদায় অলপ অলপ খাবা লাগিলে, কিন্তু এদিনতে বহুত বেছিকৈ নাখাবা। খালে তোমাৰ এনেকেই আৰু পেট বেয়া হৈ থাকিব। ঠিক আছে, মই দিয়া কাঢ়াখিনি এতিয়া অলপ খাই দিয়া, তাৰ পাছতে কাইলৈ আমি ডক্তৰৰ তালৈ যাম দেই। এতিয়া শুই থাকা। মাকে দিয়া কাঢ়া আৰু ডক্তৰক দেখুওৱাৰ পাছত ডক্তৰে দিয়া ঔষধ খাই চুন্নুৱে পেটৰ বিষ ভাল পালে আৰু চুন্নু আৰু তাৰ মাক হাঁহি ধেমালিৰে সুখে সন্তোষে থাকিবলৈ ল'লে। ধন্যবাদ।